Friends, welcome to Assamese Educator. দিনটোৰ কেইবাটাও ইম্পৰ্টেণ্ট টেকনলজি খবৰৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে আপোনালোকে সম্পূৰ্ণ খবৰখিনি জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। নতুনকৈ চাই থকা বন্ধু বান্ধৱীসকলে চেনেলটোতে ছাবস্ক্ৰাইব কৰি লগতে কাষতে বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে প্ৰতিদিনে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ মোবাইলত সকলোৰে আগত পাব পাৰে। তেনেহ'লে হওক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম খবৰটো ওলাই আহিছে হোৱাটছএপৰ তৰফৰ পৰা। হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ কাৰণে অতি সুখবৰ। এতিয়া সকলোৱে ব্যৱহাৰ কৰিব পাৰিব একেটা হোৱাটছএপ একাউণ্ট কেইটামান ডিভাইচত। হয় ফ্ৰেণ্ডসকল, হোৱাটছএপৰ মাল্টি ডিভাইচ ছাপোৰ্টৰ সুবিধা অহাৰ পিছত হোৱাটছএপ ৱেব ব্যৱহাৰ কৰি প্ৰাথমিক ডিভাইচসমূহত সক্ৰিয় ইণ্টাৰনেটৰ সংযোগৰ প্ৰয়োজন নহ'ব। ইয়াৰ উপৰি ব্যৱহাৰকাৰীসকলে 4টা বিভিন্ন ডিভাইচত একেটা হোৱাটছএপ একাউণ্ট চলাবলৈ সক্ষম হ'ব। হোৱাটছএপে মাল্টিপুল ডিভাইচ ছাপোৰ্টৰ বিশেষত্বসমূহ কেইবামাহ ধৰি আনিব বিচাৰিছে আৰু ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীসকলে একাধিক ডিভাইচত এটা হোৱাটছএপ একাউণ্ট ব্যৱহাৰ কৰিব পাৰিব। মাল্টি ডিভাইচ ছাপোৰ্টৰ সমৰ্থন সুবিধাৰ বিষয়ে এই তথ্য WA ভিটা ইনফোই টুইট কৰিছে। যোৱা সপ্তাহত হোৱাটছএপে মাল্টি ডিভাইচ ছাপোৰ্ট পৰীক্ষা আৰম্ভ কৰিছিল, যি একেটা হোৱাটছএপ একাউণ্টৰ পৰা বিভিন্ন ডিভাইচ কনফিগাৰ কৰি কল পৰীক্ষা কৰি আছে। অতি সোনকালে আপোনালোকে হোৱাটছএপৰ এই নতুন ফিচাৰ্ছটো পাব। আজি হ'ল 1 জানুৱাৰী 2021। আজিৰ পৰা বন্ধ হ'ব হোৱাটছআপ। কিছুমান বিশেষ মোবাইলত আজিৰ পৰা হোৱাটছআপে কাম নকৰিব। তো ফ্ৰেণ্ডসকল, আপোনালোক সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। হোৱাটছআপে প্ৰতি বছৰে কিছুমান অপাৰেটিং ছিষ্টেমৰ বাবে অফ কৰে, যাৰ পিছত হোৱাটছআপে পুৰণি প্ৰণালীত কাম নকৰে। যোৱা বছৰ হোৱাটছআপে উইণ্ড'জ আৰু ব্লেকবেৰীৰ বাবে সমৰ্থন বা ছাপোৰ্ট বন্ধ কৰিছিল আৰু হোৱাটছআপে নতুন বছৰ 2021তো এই ফোনবোৰত হোৱাটছআপটো বন্ধ কৰিব। আপোনাৰ ফোনটো এই তালিকাত আছে নেকি এতিয়াই চাই লওক। নতুন বছৰ আৰম্ভ হ'লেই হোৱাটছআপে কিছুমান ডিভাইচৰ বাবে ইয়াৰ সমৰ্থন বা ছাপোৰ্ট বন্ধ কৰিব। প্ৰতিবেদন অনুসৰি নতুন বছৰত iOS 9 আৰু Android 4.0.3 চলি থকা ফোনত হোৱাটছআপ চলিব নোৱাৰিব। সহজভাৱে ক'লে হোৱাটছআপে iPhone 4 আৰু আগৰ আইফোনত কাম নকৰিব। কিন্তু যদি আপোনাৰ উপৰোক্ত মডেলটো আছে, অৰ্থাৎ iPhone 4S, iPhone 5, iPhone 5S, iPhone 5C, iPhone 6 আৰু iPhone 6S, তেনেহ'লে আপুনি ফোনটো আপডেট কৰিব পাৰে। আইফোনৰ দৰে এণ্ড্ৰইড 4.0.3 সংস্কৰণ থকা ফোনবোৰে নতুন বছৰত হোৱাটছআপ ব্যৱহাৰ কৰিব নোৱাৰিব। তালিকাত ফোনটোৰ নাম আছে যেনে HTC Desire, LG Optimus Black, Motorola Droid, Razer আৰু Samsung Galaxy S2। যদি আপুনি জানিব বিচাৰে যে আপোনাৰ ফোনত কোনটো অপাৰেটিং ছিষ্টেম আছে আৰু ইয়াৰ সংস্কৰণ কি, ফোনৰ ছেটিঙলৈ যাওক আৰু এবাউট অপশ্যনত ক্লিক কৰক। ইয়াত আপুনি সকলো তথ্য পাব, যাৰ পিছত আপুনি জানিব যে নতুন বছৰত হোৱাটছআপ আপোনাৰ ফোনত চলিব নে নাই। সম্প্ৰতি দেশত এটা খবৰ প্ৰচাৰিত হৈ আছিল যে 1 জানুৱাৰীৰ পৰা দেশত গেছ চিলিণ্ডাৰৰ মূল্য বাঢ়িব পাৰে বা কমিব পাৰে। ইয়াক লৈ জনসাধাৰণৰ মাজত এটা খবৰ প্ৰচাৰিত হৈ আছিল। শেহতীয়া সময়ত প্ৰকাশ পাইছিল যে চৰকাৰে তেল আৰু কোম্পানীবোৰে 2021 চনৰ জানুৱাৰী মাহৰ পৰা প্ৰতি সপ্তাহত চিলিণ্ডাৰৰ মূল্য ভয়ংকৰ ৰূপত বাঢ়িব নেকি, ইয়াৰ সত্যতা এতিয়া জানো আহক। তেল কোম্পানীবোৰে 2021 চনৰ জানুৱাৰীৰ পৰা প্ৰতি সপ্তাহত LPG চিলিণ্ডাৰৰ মূল্য সলনি কৰিব। কেইদিনমান আগতে আপুনি এই ধৰণৰ বাতৰি এইদৰে পঢ়িছিল। বাতৰিটো আহিছিল যে যেতিয়া কোম্পানীবোৰে ডিচেম্বৰ মাহত দুবাৰ গেছৰ দাম বৃদ্ধি কৰিছিল। কিন্তু এই বাতৰি কাকতত কিমান সত্য আছে আমি আপোনালোকক এতিয়া জনাম। তেল কোম্পানীবোৰে 100 টকা বৃদ্ধি কৰে। ডিচেম্বৰ মাহত তেল কোম্পানীবোৰে LPGৰ মূল্য দুবাৰকৈ 50 টকাকৈ বৃদ্ধি কৰিছিল। প্ৰথম বৃদ্ধি আছিল 3 ডিচেম্বৰত আৰু দ্বিতীয়বাৰ 15 ডিচেম্বৰত। সেয়েহে ডিচেম্বৰ মাহত মুঠ বৃদ্ধি আছিল 100 টকা। তাৰপিছত ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা হৈছিল যে জানুৱাৰীৰ পৰা প্ৰতি সপ্তাহত দৈনিক তেলৰ মূল্য অনুসৰি প্ৰতি সপ্তাহত LPGৰ মূল্য সলনি কৰা হ'ব। PIBয়ে তথ্য প্ৰকাশ কৰে যে এই বাতৰিত তথ্য প্ৰকাশ কৰিছে। এটা ক্লিকত PIBয়ে লিখিছে যে কিছুমান মিডিয়া প্ৰতিবেদনে দাবী কৰিছে যে তেল কোম্পানীয়ে এতিয়া দৈনিক বা সাপ্তাহিকভাৱে গেছ চিলিণ্ডাৰৰ মূল্য সলনি কৰাৰ কথা বিবেচনা কৰি আছে। কিন্তু এই ভাইৰেল হোৱা বাতৰিটো সম্পূৰ্ণৰূপে ভুল। ভাৰত চৰকাৰে LPG চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন ঘোষণা কৰা নাই। গৃহ লোন আৰু কাৰ লোন মাত্ৰ 30 মিনিটত এইটো বেংকে দি আছে নতুন সুবিধা। লোন লোৱাটো আগতে নিজৰ মূৰৰ বিষ, কিন্তু আজিকালি ডিজিটেল বেংকিং প্ৰণালীয়ে ইয়াক অতি সহজ কৰি পেলাইছে। আপুনি ঘৰত বহিয়ে এতিয়া লোনৰ বাবে আবেদন কৰিব পাৰে আৰু আপুনি অতি কম কাগজ পত্ৰত লোন এটা প্ৰাপ্ত কৰিব পাৰে। গতিকে গৃহ লোন বা কাৰ লোনত মাত্ৰ 30 মিনিটত পাব পাৰিব। এইটো বেংকে দি আছে এই নতুন সুবিধা। লোন লোৱা, কাৰ লোন বা ব্যক্তিগত লোন লোৱাৰ বাবে বেংকলৈ যাব লাগিব আৰু কেইদিনমানৰ বাবে অনুমোদনৰ বাবে অপেক্ষা কৰিব লাগিব। কিন্তু দেশৰ তৃতীয় সৰ্ববৃহৎ ৰাজ্য বেংক অফ বৰোদাই ডিজিটেল লোন প্ৰদান মঞ্চ এটা আৰম্ভ কৰিছে। এই প্লেটফৰ্মৰ যোগেৰে এজনে তেওঁলোকৰ সুবিধা অনুসৰি কাগজবিহীন প্ৰক্ৰিয়াৰ অধীনত মিনিটত ৰিটেইল লোন এটা প্ৰাপ্ত কৰিব পাৰে। বেংক অফ বৰোদাৰ নতুন ডিজিটেল প্লেটফৰ্ম। বেংক অফ বৰোদাই বৰ্তমানে অফলাইন বা অনলাইন সংগী চেনেলৰ যোগেৰে
যিকোনো বস্তু ক্ৰয় কৰিবলৈ আৰু পিছত সহজ EMIত পৰিশোধ কৰিবলৈ গ্ৰাহকক বাছনি কৰিবলৈ এক পূৰ্ব অনুমোদিত মাইক্ৰ ব্যক্তিগত লোন প্ৰদান কৰে গ্ৰাহকসকলে এইবোৰ তেওঁলোকৰ সঞ্চয় বেংক একাউণ্টত প্ৰাপ্ত কৰিব পাৰে যদি তেওঁলোকে বিচাৰে লোনবোৰ নিজে EMIলৈ পৰিণত কৰিব পাৰে যদি বিচৰা হয় গ্ৰাহকে ইয়াক 3 মাহৰ পৰা 18 মাহলৈ EMIলৈ ৰূপান্তৰ কৰিব আৰু ইয়াৰ বাবে গ্ৰাহকসকলে বেংক অফ বৰোদাৰ মোবাইল বেংকিং এপ M-Connect ব্যৱহাৰ কৰিব লাগিব এই এপৰ যোগেৰে EMI ৰূপান্তৰ কৰিবলৈ মাত্ৰ 60 ছেকেণ্ড সময় লাগে বেংক অফ বৰোদাৰ কাৰ্যবাহী পৰিচালক বিক্ৰমাদিত্য সিং খচিয়ে এই ডিজিটেল লোন প্ৰদান মঞ্চটো আৰম্ভ কৰাৰ ওপৰত কয় যে আমাৰ মুখ্য উদ্দেশ্য হৈছে এক মহান গ্ৰাহকৰ অভিজ্ঞতা প্ৰদান কৰা আৰু লোন প্ৰদানৰ ব্যৱসায়ক ডিজিটেলকৰণৰ দিশত নেতৃত্ব দিয়া মিনিটত পাব লোনৰ অনুমোদন ডিজিটেল লোন প্ৰদান মঞ্চই গৃহ লোন কাৰ লোন আৰু পাৰ্চনেল লোনৰ বাবে 30 মিনিটত নীতিসন্মত অনুমোদন প্ৰদান কৰে আৰু এই প্ৰক্ৰিয়াত কোনো মানৱীয় প্ৰৱণতা নাই যিসকলে লোনৰ বাবে আবেদন কৰে তেওঁলোকে ইয়াৰ বাবে কেইবাটাও ধৰণে আবেদন কৰিব পাৰে গ্ৰাহকসকলে ৱেবছাইট মোবাইল বেংকিং ইণ্টাৰনেট বেংকিং আৰু ছ'চিয়েল মিডিয়াৰ পৰা এই সুবিধা প্ৰাপ্ত কৰিব পাৰে ফিক্সড ডিপজিটৰ অনলাইন লোন বেংক অফ বৰোদাই এই নতুন প্লেটফৰ্মৰ যোগেৰে অনলাইন লোন এগেইনষ্ট ফিক্সড ডিপজিট আগবঢ়োৱা হৈছে এই প্লেটফৰ্মৰ যোগেৰে গ্ৰাহকসকলে তেওঁলোকৰ ফিক্সড ডিপজিটত মোবাইল বেংকিং বা নেট বেংকিং সুবিধাৰ পৰা দ্ৰুত লোন প্ৰাপ্ত কৰিব পাৰে বেংক অফ বৰোদাই পৰৱৰ্তী 5 বছৰত ৰিটেইল লোনত ডিজিটেল অংশ 74% বৃদ্ধি পাব বুলি আশা কৰিছে দেশৰ চৰকাৰী আৰু সকলোতকৈ ডাঙৰ বীমা কোম্পানী LICয়ে সম্পূৰ্ণ কৰিলে 65 বছৰ 1 ছেপ্টেম্বৰ 1956ত কেন্দ্ৰ চৰকাৰে এই কোম্পানীটো 5 কোটি টকাত আৰম্ভ কৰিছিল আজিৰ দিনত LIC হৈছে সকলোতকৈ ডাঙৰ বীমা কোম্পানী ৰূপে প্ৰতিষ্ঠিত হৈছে LICৰ এনেকুৱা এটা পলিচি আছে যিটো বীমা কোম্পানীটোৱে কেৱল জীয়ৰীসকলৰ বিয়াৰ বাবে প্ৰস্তুত কৰিছে যদি আপুনিও আপোনাৰ জীয়ৰীৰ ভৱিষ্যতক লৈ চিন্তিত তেনেহ'লে ইয়াৰ বাবে LICৰ এই পলিচিটো ল'ব পাৰে এই পলিচিৰ নাম হৈছে কন্যাদান যোজনা এই যোজনাত 121 টকাত প্ৰত্যেক দিনৰ হিচাপত 3600 টকাৰ মাহিলী প্ৰিমিয়ামত এই প্লেন পাব কিন্তু যদি কোনো লোকে ইয়াতকৈ কম প্ৰিমিয়াম বা অধিক প্ৰিমিয়াম দিব বিচাৰে তেতিয়াও তেওঁলোকে এই প্লেন ল'ব পাৰিব এই পলিচিত যদি আপুনি প্ৰত্যেক দিনৰ হিচাপত 121 টকাকৈ জমা কৰে তেনেহ'লে 25 বছৰত আপুনি লাভ কৰিব 27 লাখ টকা ইয়াৰ লগতে পলিচি লোৱাৰ পিছত যদি মৃত্যু হয় তেনেহ'লে পৰিয়ালে এই পলিচিৰ প্ৰিমিয়াম ভৰিব নালাগে আৰু তেওঁলোকক প্ৰত্যেক বছৰে 1 লাখকৈ টকা দিয়া হ'ব ইয়াৰ উপৰি 25 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পলিচিৰ যি নমিনি দিয়া থাকে তেওঁ 27 লাখ টকা সুকীয়াকৈ লাভ কৰিব এই পলিচিৰ ল'বৰ বাবে ন্যূনতম বয়স হৈছে 30 বছৰ আৰু জীয়ৰীৰ বয়স 1 বছৰ হ'ব লাগিব এই প্লেন 25 বছৰৰ বাবে লাভ কৰিব কিন্তু প্ৰিমিয়ামে 22 বছৰহে দিব লাগিব কিন্তু আপোনাৰ আৰু জীয়ৰীৰ বিভিন্ন বয়সৰ হিচাপটো এই পলিচি লাভ কৰিব পাৰিব জীয়ৰীৰ বয়সৰ ওপৰত ভিত্তি কৰি এই পলিচিৰ সময়সীমা কম কৰি দিয়া হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব মাৰ্চ মাহৰ প্ৰথম সপ্তাহত পৰীক্ষা পৰিচালনা কৰিবলৈ গঠন কৰা হৈছে উচ্চ স্তৰৰ কমিটি কৰোনা মহামাৰীৰ বাবে বাৰুকৈ ক্ষতিগ্ৰস্ত হোৱা পাঠদানৰ বাবে এইবাৰ 30% পাঠ্যক্ৰম হ্ৰাস কৰি পৰীক্ষা অনুষ্ঠিত হ'ব পৰীক্ষা স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ বাবে শিক্ষা সংসদে লৈছে আন কেইবাটাও পদক্ষেপ এই অনুযায়ী শিক্ষা সংসদে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ চৌহদত সুউচ্চ দেৱালৰ লগতে ওচৰত চিকিৎসা কেন্দ্ৰ ডাকঘৰৰ লগতে কেন্দ্ৰত CCTV কেমেৰা ৰখাৰ বাবে নিয়ম কৰা হৈছে এই নিয়মৰ বাহিৰত থকা কেন্দ্ৰই এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সুযোগ নাপাব বুলি সদৰি কৰিছে শিক্ষা সংসদৰ সচিব ডক্টৰ ৰমেশ চন্দ্ৰ চুটিয়াই আনহাতে CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসূচী প্ৰকাশ কৰা হৈছে সেই অনুসৰি এই বছৰ 4 মে'ৰ পৰা 10 জুনলৈ অনুষ্ঠিত হ'ব পৰীক্ষা আৰু ফলাফল দিয়া হ'ব 15 জুলাইত সংবাদ মেলত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ভিডিঅ'টো চাবলৈ চোৱাৰ বাবে ধন্যবাদ এই ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক কৰি আমাক উৎসাহিত কৰিব যাতে প্ৰতিদিনে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ কমেণ্ট কৰি জনাব পাৰে আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে যদি কিবা বুটপ্ৰান্তি পায় তেনেহ'লে কমেণ্ট বক্সৰ জৰিয়তে শুধৰাই দিব তেনেহ'লে আজিলৈ আহিছোঁ যদি নতুনকৈ চাই থাকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো তেওঁলোকে এতিয়াই ছাবস্ক্ৰাইব কৰি আমাৰ এই সৰু চেনেলটো কৰি য'ত সহায় সহযোগ কৰিব আজিলৈ আহিছোঁ আপোনালোক সকলোৱে যদি শুভ হওক মংগলময় হওক পুনৰ কালি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম জয় হিন্দ জয় আই অসম